Hello my dear students, welcome to EduVision 0.2. আজি আমি আলোচনা কৰিম বহুপদ চেপ্টাৰ 2 MCQ ভিডিও। ইয়াৰ আগতে আমাৰ দুটা ভিডিও দিয়া হৈছে বহুপদ চেপ্টাৰ 2 পৰা MCQ বিলাক যিমান পাৰো আমি ইম্পৰ্টেন্ট কোৱেশ্চন বিলাক দিয়া হৈছে RD শৰ্মাৰ পৰা। তোমালোকে যদি চোৱা নাই ভিডিও ডেসক্ৰিপচন বক্সৰ পৰা চাই লবা। চোৱা আজিৰ ভিডিওটো প্ৰথম কোৱেশ্চন চোৱা, যদি আলফা বিটা আৰু গামা ax³ + bx² + cx + d বহুপদৰ তিনটা শূন্য হয় তেন্তে alpha² + beta² + gamma² = what? মানে এইখিনিৰ মান কিমান হ'ব হয় না নাই? চোৱা যেহেতু ইয়াত alpha² beta² আৰু gamma² আছে, এটো কেনেকুৱা দেখা গৈ আছে আমাৰ এনেকুৱা ধৰণৰ এটা ফৰ্মুলা আছিল ক্লাস 9 ত হয় না নাই? কি আছিল যে a + b + c whole square is equal to a² + b² + c² plus 2ab plus 2bc plus 2ca হয় না নাই? ইয়াৰ পিছত চোৱা এই দেখিনিত a² plus b² plus c² মানে এইখিনি এনেকুৱা দেখা গৈছে নে হয় না নাই? তেনেহলে আমি কি লিখিব পাৰিম চোৱা আমি যদি এনেকে লিখো alpha plus beta plus gamma whole square is equal to আমি কি লিখিব পাৰিম alpha² plus beta² plus gamma² plus 2 alpha beta plus 2 beta gamma plus 2 gamma alpha হয় না নাই? ইয়াৰ পৰা চোৱা ইয়াত আমি alpha plus beta plus gamma whole square ৰাখি দিলো is equal to alpha² plus beta² plus gamma² ৰাখি দিলো প্লাস হয় ইয়াত গুটে এটা 2 আছে নে 2 আছে ইয়াত 2 যদি এটা কমন লও তেনেহলে কি থাকিব ইয়াত 2 alpha beta প্লাস ইয়াৰ পৰা 2 গুচি গল থাকিব beta gamma ইয়াৰ পৰা 2 গুচি গল থাকিব alpha gamma alpha হয়নে? ঠিক আছে যেহেতু আমাৰ এইখিনিৰ মান লাগে হয় না নাই? আমাৰ এইখিনিৰ মান লাগে তেনেহলে এইখিনি প্লাসৰ বস্তুখিনি সমান সমানৰ হেইফালে লৈ আহিম। চোৱা এইফালে যদি লৈ আহো কি থাকিব ইয়াত যিখিনি আছিল তেনেকুৱা সেম লিখি দিলো প্লাসৰ এইখিনি আহিলে মাইনাস হ'ব -2 হোল ইনটু আলফা বিটা প্লাস বিটা গামা প্লাস গামা আলফা হয়নে? ইজ ইকুয়াল টু কি থাকিব আমাৰ alpha² প্লাস beta² প্লাস gamma² হয় না নাই? এতিয়া তুমি যদি চোৱা ভালদৰে চোৱাচোন আলফা প্লাস বিটা প্লাস গামা এইবিলাক কি আছিল বহুপদটোৰ তিনটা শূন্য তেনেহলে এইখিনি কি হ'ল এই বহুপদটোৰ শূন্যবোৰৰ সমষ্টি এটা ত্ৰিঘাত বহুপদৰ শূন্যবোৰৰ সমষ্টিৰ ফৰ্মুলা কি আছিল -d/a এটো আছিল নে এটা ত্ৰিঘাত বহুপদৰ শূন্যবোৰৰ সমষ্টি আছিল -d/a ইয়াত মাইনাস দিলো d মানে কি আছিল ধ্ৰুবক পদ আমাৰ যেটো বহুপদ দি আছে এইটোই আছে -d/a থাকি গল মাইনাস দিলো চোৱা এখিনি স্কয়াৰ আছে স্কয়াৰটো দি দিলো স্কয়াৰ -2 হোল ইনটু চোৱাচোন এনেকুৱা এটা ফৰ্মুলা আছিল নে এটা ত্ৰিঘাত বহুপদৰ শূন্যবোৰৰ এইদৰে আছিল নে আছিল কি আছিল আলফা বিটা প্লাস বিটা গামা প্লাস গামা আলফা ইয়াৰ ফৰ্মুলা কি আছিল c/a আছিল হয় না নাই c/a ইনটু c/a ইজ ইকুয়াল টু আমাৰ এইখিনি সেম থাকি যাব কি আছে alpha² প্লাস beta² প্লাস gamma² হয় না? ইয়াত চোৱাচোন এই স্কয়াৰটো যদি মই ভাঙি দিও -² কৰিলে প্লাস হৈ যাব ইয়াত হ'ব তোমাৰ d² ইয়াত হ'ব তোমাৰ a² মাইনাস এটো কি হৈ গল তোমাৰ 2c/a হয় না? এতিয়া আমি কি কৰিম ইয়াত আমি এলসিএম লম লহাগু লম a² আৰু r লহাগু কি হ'ব a² হ'ব a² ইয়াত হৰণ কৰিলে একবাৰ একৰ লগত d² পূৰণ কৰিলে d² মাইনাস a² হৰণ কৰিলে কি হ'ব এটো তোমাৰ এবাৰ যাব এর লগত এখিনি পূরণ কৰিলে হ'ব 2ac হয়নে? সরি ইয়াত তোমাৰ এটো আছিল -b/a সরি -b/a আছিল আছিল -b/a আচ্ছা ঠিক আছে তেনেহলে এখিনি মান আমি কিমান পাইছো b² - 2ac / a² হয়নে? b² - 2ac / a² आंसर কোনটো হৈ আছে অপশন ডি হৈ আছে হয়নে? সো কোশ্চেন নাম্বার 2 কি কৈছে ax³ + bx² + cx + d ত্রিঘাত বহুপদটোৰ দুটা শূন্য প্ৰত্যেকই 0 মানে কি এটা ত্রিঘাত বহুপদৰ কেইটা শূন্য থাকে তিনটা হয় না নাই কেইটা থাকে তিনটাৰ ভিতৰত দুটা প্ৰত্যেকই 0 মানে কি দুটা শূন্য 0 0 তেনেহলে তৃতীয় শূন্যটো হ'ব সো আমি এটা ত্রিঘাত বহুপদৰ শূন্য তিনটা ধৰো আলফা বিটা গামা হয় না নাই ইয়াৰ ভিতৰত দুটা শূন্য কি আছে প্ৰত্যেকই 0 মানে কি এটো 0 এটো 0 তেনেহলে তৃতীয় শূন্যটো ধৰা আমি এটো গামা ধৰিলো এতিয়া আমি কি জানো শূন্য তিনটাৰ সমষ্টি বা যোগফল শূন্য তিনটাৰ সমষ্টি বা যোগফল ফৰ্মুলা কি -b/a হয়নে -b/a b কি b হৈছে তোমাৰ x² ৰ সহগ
আৰু এ কি এক্স কিউবৰ সহগ হয়নে নাই তেনেহ'লে যেহেতু দুটা শূন্য তোমাৰ 0 0 দিয়া আছে তৃতীয় শূন্যটো কিমান হ'ব এইটো ইজ ইকুৱেল টু মাইনাছ বি বাই এ মাইনাছ বি ঠাইত তোমাৰ বি আছে বি লিখিলোঁ ইয়াৰ ঠাইত তোমাৰ এ আছে লিখি দিলোঁ এতিয়া ইজ ইকুৱেল টু 0 + 0 = 0 এইখিনি তোমাৰ একো নাই গামা ইজ ইকুৱেল টু মাইনাছ বি বাই এ হয়নে তোমাৰ তেনেহ'লে এনচাৰ কোনটো হৈ আছে মাইনাছ বি বাই এ অপশ্যন চি চোৱা কুৱেশ্যন নম্বৰ 3 কি কৈছে যদি ত্ৰিঘাত বহুপদ x³ + ax² + bx + c ৰ এটা শূন্য -1 এটা শূন্য কিমান -1 তেন্তে আন দুটা শূন্যৰ পূৰণফল হ'ব চোৱা এটা ত্ৰিঘাত বহুপদৰ শূন্য কেইটা তিনিটাৰ ভিতৰত এটা দিয়া আছে আৰু বাকী দুটাৰ পূৰণফল কি হ'ব তেনেহ'লে আমি জানো আলফা বিটা ইনটু গামা হয়নে এটা ত্ৰিঘাত বহুপদৰ শূন্য তিনিটাৰ পূৰণফলৰ ফৰ্মুলা কি আছিল -d/a য'ত d আছিল ধ্ৰুৱক পদ a হ'ল x³ ৰ সহগ হয়নে ঠিক আছে ইয়াত এতিয়া তোমাৰ এটা শূন্য দিয়া আছে -1 ধৰিলোঁ আলফাৰ মান -1 ধৰিলোঁ ইনটু বিটা ইনটু গামা ইজ ইকুৱেল টু -d/a চোৱা মাইনাছ দিলোঁ ডিৰ মান কি আছিল d আছিল তোমাৰ ত্ৰিঘাত বহুপদটোৰ ধ্ৰুৱক পদ ইয়াত ধ্ৰুৱক পদটোৰ ঠাইত কি আছে এইটো c লিখিলোঁ এ হৈছে x³ ৰ সহগ ইয়াত x³ ৰ সহগ কিমান 1 ঠিক আছে তেনেহ'লে -1 ৰ লগত এইখিনি পূৰণ কৰি লিখিব মাইনাছ বিটা গামা ইজ ইকুৱেল টু ইয়াত কি থাকিব -c / 1 থকাৰ নথকা একে কথা মাইনাছ কেঞ্চেল হৈ গ'ল আমি কি পালোঁ শূন্য দুটাৰ গুণফল কিমান পালোঁ c কিন্তু চোৱা অপশ্যনত c নাই এতিয়া আমাৰ কি কৰিব লাগিব এই c ৰ মানটো ওলাব লাগিব হয়নে নাই এতিয়া আমি এক কাম কৰিম যেহেতু এটা শূন্য -1 বুলি দিয়া আছে বহুপদ এটাৰ শূন্য মানে কি আছিল যে চলকৰ সেইটো মান যি মান চলকৰ ঠাইত বহালে সম্পূৰ্ণ বহুপদটোৰ মান কি হৈ যায় 0 হৈ যায় হয়নে তেনেহ'লে আমি এই সম্পূৰ্ণ বহুপদৰ ঠাইত যদি মানে চলকৰ ঠাইত যদি আমি -1 টো বহাই দিওঁ তেনেহ'লে কি হৈ যাব এই বহুপদটোৰ মান 0 হৈ যাব হয়নে চোৱা x ৰ ঠাইত মই -1 বহাই দিম কিউব আছে কিউব দিলোঁ +a ইনটু x ৰ ঠাইত মই -1 দিম স্কুৱেৰ দিলোঁ +b ইনটু x ৰ ঠাইত -1 বহাই দিলোঁ +c তেনেহ'লে কি হৈ যাব গোটেইখিনি বহুপদৰ মান কি হৈ যাব 0 হৈ যাব কিয় কাৰণ x ৰ ঠাইত আমি কি বহাইছোঁ ইয়াৰ শূন্য -1 বহাইছোঁ হয়নে তেনেহ'লে -1 কিউব কৰিলে কি হ'ব -1 প্লাছ a ইনটু -1 স্কুৱাৰ কৰিলে কি হৈ যাব +1 হৈ যাব প্লাছ a মাইনাছ a -b + c ইজ ইকুৱেল টু 0 হয়নে তেনেহ'লে কি হ'ব ইয়াত আমাৰ -1 প্লাছ এৰ লগত 1 পূৰণ কৰিলে a -b + c ইজ ইকুৱেল টু 0 যেহেতু আমাৰ c ৰ মান ওলাব লাগে হয়নে শূন্য দুটাৰ বাকী শূন্য দুটাৰ গুণফল তেনেহ'লে ইয়াত c টো ৰাখি কিনে বাকীবিলাক লৈ যাম c ইজ ইকুৱেল টু -1 সেইফালে লৈ গ'লে +1 প্লাছৰ a সেইফালে গ'লে -a মাইনাছৰ b সেইফালে গ'লে +b তেনেহ'লে আমাৰ এনচাৰ কোনটো হৈ আছে +1 মাইনাছৰ a কোনটো আছে এইটো হয়নে প্লাছৰ b আছে ইয়াত প্লাছৰ b মাইনাছৰ a প্লাছৰ 1 হয়নে অপশ্যন a ঠিক আছে চোৱা কুৱেশ্যন নম্বৰ 4 কি কৈছে যদি আলফা বিটা গামা fx ইজ ইকুৱেল টু x³ - 5x + 9 বহুপদটোৰ তিনিটা শূন্য যাতে কি হয় α³ + β³ + γ³ ইজ ইকুৱেল টু 27 তেন্তে a ইকুৱেল টু হোৱাট হয়নে কুৱেশ্যনটো চাই যিমান টান লাগিছে ইমান টান নহয় হয়নে এই ধৰণৰ কুৱেশ্যন হয়তো তুমি চোৱাও নাই আগতে চোৱা ইয়াৰ সলিউশ্যন কৰিম এতিয়া α³ β³ + γ³ ইয়াৰ যোৱাৰ আগতে আমি চাম যে শূন্য তিনিটাৰ যোগফল কি হয় মানে সমষ্টি কি হয় α + β + γ ইজ ইকুৱেল টু এটা ত্ৰিঘাত বহুপদৰ শূন্য কেইটাৰ সমষ্টি কি আছিল ফৰ্মুলা -b/a b কি আছিল b আছিল x² ৰ সহগ মাইনাছ দিলোঁ b হ'ল x² ৰ সহগ ইয়াত x² ৰ সহগ কিমান x² নাই তেনেহ'লে সহগ কিমান হ'ব 0 হ'ব / a হ'ল x³ ৰ সহগ x³ ৰ সহগ কিমান a এতিয়া -0/a হ'লে কিমান হৈ যাব এইটো 0 হৈ যাব হয়নে নাই এতিয়া চোৱা আমি কি পালোঁ ইয়াত শূন্য কেইটাৰ সমষ্টি মানে যোগফল কিমান পালোঁ 0 পালোঁ আমি এটা ফৰ্মুলা জানো নে ক্লাছ 9ত পাইছিলোঁ যে যদি a + b + c ইজ ইকুৱেল টু 0 তেন্তে a³ + b³ + c³ ইজ ইকুৱেল টু 3abc হয়নে ঠিক একেদৰে আমি এৰ ঠাইত আলফা লিখিম বিৰ ঠাইত বিটা চিৰ ঠাইত গামা লিখিম হয়নে তেনেহ'লে কি হ'ব α³ + β³ + γ³ ইজ ইকুৱেল টু 3α β গামা হয়নে নাই তেনেহ'লে আমি ইয়াৰ মান ওলাম ইয়াৰ মান ওলোৱাটো একেবাৰে সহজ হ'ল এতিয়া 3 × α β গামা মানে কি শূন্য তিনিটা গুণফল মানে কি পূৰণফল এতিয়া পূৰণফল ওলাবলৈ হ'লে ফৰ্মুলা কি আছিল -d/a
মাইনাছ দিলোঁ ডি মানে কি ধ্ৰুৱক পদ ইয়াত ধ্ৰুৱক পদ কিমান আছে 9 ডিভাইড বাই এ হৈছে তোমাৰ এক্স কিউবৰ হওক কিমান আছে এ আছে চোৱা ইয়াৰ ভ্যালু দিয়া আছে নে আলফা কিউব প্লাস বিটা কিউব প্লাস গামা কিউব কিমান দিয়া আছে 27 তেনেহলে আমি কি কৰিব পাৰিম এটো হ'ব আমাৰ -27 বাই a is equal to 27 হয়নে তেনেহলে 27 ত একবাৰ হয়নে ইয়াত কিমান থাকিব তোমাৰ -1 বাই a আৰু ইয়াত থাকিব কিমান তোমাৰ 1 হয় নাই বজ্ৰকৰণ কৰি দিলে কি হ'ব a equal to -1 তেনে অপচন কিমান হল কোনটো হল আমাৰ অপচন ডি হয়নে সো কোৱেশ্চন নম্বৰ 5 কি কৈছে যদি আলফা বিটা fx is equal to x cube sorry এটো x স্কয়ার হ'ব x স্কয়ার minus p whole into x plus 1 minus c বহুপদটোৰ দুটা শূন্য হয় যাতে এখিনি is equal to 0 তেন্তে ইয়াৰ c ৰ মানটো কি হ'ব সো আমাৰ বহুপদটো কি এইটো বহুপদ হয়নে x স্কয়ার minus p whole into x plus 1 whole into minus c তেনেহলে আমি আগতে ভাঙি লও হয়নে নাই x স্কয়ার minus p ৰ লগত x এবাৰ পূৰণ হ'ব minus a plus a minus p ৰ লগত 1 একবাৰ পূৰণ হ'ব তাৰ পিছত কি আছে minus c ঠিক আছে তেনেহলে এখিনি মান তোমাক 0 দিয়া আছে c ৰ মান কিমান হ'ব এই c ৰ মানটো ওলাব লাগে সো আমাক যেটো দিয়া আছে এটো আমি লিখিম কি দিয়া আছে alpha plus 1 whole into beta plus 1 is equal to 0 হয় নাই তেনেহলে আমি এক কাম কৰিম এটো ভাঙি দিম এটো ভাঙি দিলে কি হ'ব আলফাৰ লগত এটো এবাৰ পূৰণ এটো এবাৰ পূৰণ কৰিম আলফাৰ লগত বিটা পূৰণ কৰিলে আলফা বিটা তাৰ পিছত আলফাৰ লগত 1 পূৰণ কৰিলে আলফা প্লাস এতিয়া এটো 1 ৰ লগত বি এবাৰ বিটা একবাৰ পূৰণ কৰিম 1 ৰ লগত 1 একবাৰ পূৰণ কৰিম 1 ৰ লগত বিটা পূৰণ কৰিলে বিটা প্লাস 1 ৰ লগত 1 পূৰণ কৰিলে 1 is equal to 0 ঠিক আছে এতিয়া চোৱা এটো কি হল শূন্য দুটাৰ পূৰণফল হয় না নাই তেনেহলে এটো যেহেতু আমাৰ দ্বিঘাত বহুপদৰ শূন্য দুটাৰ পূৰণফলৰ ফৰ্মুলা কি c বাই a c মানে কি ধ্ৰুৱক পদ ইয়া ধ্ৰুৱক পদ কোনটো আছে তুমি ভালদৰে চোৱা তোমাৰ তাত অকল লাগিব পাৰে ধ্ৰুৱক পদটো c কিন্তু c নহয় চোৱা x ৰ পিছত আমাৰ কি আছিল ax স্কয়াৰ প্লাস bx প্লাস c হল এটা দ্বিঘাত বহুপদৰ সাধাৰণ আৰ্হি ইয়াত তোমাৰ c মানে ধ্ৰুৱক পদ কোনটো x ৰ পিছতে যেখিনি থাকে এইখিনি ইয়াত চোৱা x ৰ পিছতে যেখিনি আছে কিমানখিনি আছে -p - c এইখিনি হল তোমাৰ কি c মানে কি ধ্ৰুৱক পদ ডিভাইড বাই a মানে কি তোমাৰ x স্কয়াৰ হওক ইয়াত x স্কয়াৰ হওক কিমান আছে 1 প্লাস এইখিনি কি শূন্য দুটাৰ সমষ্টি বা যোগফলৰ ফৰ্মুলা কি -b বাই a -b মানে হৈছে x ৰ হওক ইয়াত x ৰ হওক কিমান -p তেনেহলে আৰু এটা -p -b বাই a মানে হৈছে x স্কয়াৰ হওক কিমান 1 plus 1 is equal to 0 হয়নে তেনেহলে কিমান আছে তলত 1 থাকাৰ নথকা একে কথা তেনেহলে কি মান হ'ব এটো -p - c তলত 1 থাকাৰ নথকা একে কথা প্লাস এটো মাইনাস প্লাস হৈ যাব প্লাস 1 is equal to 0 তুমি যদি চোৱা ইয়াত -p প্লাস p কেনসেল হৈ গল c ৰ মান যেটো ওলাব লাগে -c টো এফালে লৈ যাও ইয়াত থাকিব অকল 1 is equal to c -c এফালে যায় প্লাস হল তেনেহলে c ৰ মান কিমান পালো আমি 1 হয়নে আজিৰ কাৰণে এইখিনিয়ে আমি এতিয়া ভিডিও বিলাকত পাঁচটাকে বা কমকে এমসিকিউ দিব চেষ্টা কৰি আছো কাৰণ ভিডিওটো নহলে বেছি লেন্থি হৈ যায় তোমালোকৰ চোৱাটো বহুত অসুবিধা হয় তো যদি চ্যানেলটো প্ৰথমবাৰৰ বাবে আহিছা চ্যানেলটো এটা সাবস্ক্ৰাইব কৰি যাবা আৰু তোমালোকৰ বেছিভাগৰে দেখা পাইছো ভিডিওটো আহি কিনে ভিডিওটো চাই যোৱা যদি অলপ উপকৃত হৈছা তেনেহলে তোমালোকে ভিডিওটো লাইক কৰি কিনে চ্যানেলটো সাবস্ক্ৰাইব কৰি যাবা তেন্তে আমাৰ কি হ'ব অলপ মোটিভেট হ'ম আমি বুজি পাইছা আৰু তোমালোকৰ যিমান সম্ভৱ ইম্পৰ্টেন্ট কোৱেশ্চন বিলাক দিব চেষ্টা কৰিম আৰু যদি তুমি অলৰেডি প্ৰি ফাইনাল দিছাই তেনেহলে হয়তো অলপ গম পাইছা যে তোমাৰ আৰডি শৰ্মাৰ কিতাপখনৰ পৰা বহুত কেইটা তোমাৰ কমন পৰে হয়নে ঠিক আছে আমাৰ লগত থাকিবা ধন্যবাদ